কৰ্ম মানুহৰ কাৰণে অসম্ভৱ, সেই কৰ্ম ঈশ্বৰৰ কাৰণে সম্ভৱ। ইয়াত লিখা আছে শুভবাৰ্তা মাটি 19:26, जो मनुष्य के लिए असंभव है वो परमेश्वर के लिए सब कुछ संभव है। आमार जीवनत आमी किछुमान कर्म आमी भाबी राखों जे एटु काम करिम बुली आर केতিয়াबा हेतु सफल हो जाए और एने किछुमान आमी कर्म आमी बहुत चेष्टा करूँ, चेष्टा करार पिछतो आमार लाइफत सफल নহয়। कियनो ईश्वरे কৈ থৈছে जेहेतु तुमी मोर सन्तान হয় गतिके मैं तुम्हाक पृथ्वीले पठियाइছোঁ, गतिके तुमी मोर सन्तान, मैं तुम्हार कारणे प्लानिंग কৰি ৰাখিছোঁ তুমি কি কৰিব লাগে কি কৰিব নালাগে, बस तुमी मोर लगत थाका বুলি কৈছে। तुमी प्रथमे ईश्वर राज्य और तार धार्मिकता विचार करा, बाकीबिलाक बस्तु तुम्हाक मैं दी आছোঁ বুলি ईश्वरे কৈছে। और एटा कथा आमी जेहेतु ईश्वर सन्तान गतिके ईश्वरे आमाक লৈ चिंता ईश्वरे करिब, आमी आमार जीवनक লৈ चिंता करार कोनो दरकार নাই। ईश्वरे কৈছে तुमी लाइफत निजक जीवनक লৈ किय टेंशन लैसा, किय चिंता करिसा, तुम्हार जीवन जेहेतु मैं दिছোঁ न गतिके तो आनतकैतो भालेই হ'ব বুলি ईश्वरे स्पष्टকৈ लिखा আছে। और ये लिखा আছে तुम्हारे सर के हर एक बाल को मैं गिन के रखा है, माने आमार माथार हक एडाल एडाल चुली ईश्वरे हिसाब कर रखिছে। गतिके पृथ्वीत आमी मूर्ख होवातকৈ ईश्वৰৰ शरण जोৱাটোহে ভাল। কিছুমান বস্তু আমি নিজে বুজি নাপাওঁ যে আমি ভাবোঁ কি আমি আমাৰ লাইফত আমাৰ নিজৰ প্ৰচেষ্টাৰ কাৰণে হৈছে বুলি ভাবোঁ, কিন্তু সেয়া নহয়। এনে কিছুমান বহুত আমি প্ৰচেষ্টা কৰোঁ, সেইবিলাক সফল হৈছে জানো আমাৰ লাইফত? একো হোৱা নাই। কিন্তু ঈশ্বৰে আমাৰ যিহেতু সকলো হয়, ঈশ্বৰে আমি ঈশ্বৰৰ যিহেতু সন্তান হয়, গতিকে ঈশ্বৰে আমাৰ কথা চিন্তা কৰি ৰাখিছে। গতিকে আমি ঈশ্বৰৰ শৰণ যোৱাটো আমাৰ কাৰণে বেটাৰ হয়। গতিকে মানুহৰ ওপৰত ভৰসা ৰখাতকৈ এই পৃথিৱীত মানুহে আমাক মূৰ্খ সজায়, কিন্তু ঈশ্বৰে আমাক কেতিয়াও মূৰ্খ নসজায়। ঈশ্বৰে সত্য পথত শুদ্ধ পথত আমাক ৰাখি থয়। এনে বহু কৰ্ম আছে যিবিলাক কৰ্ম আমি ঈশ্বৰৰ আদেশ আৰু আজ্ঞাৰ যদি বাহিৰত আমি অনুসৰণ কৰোঁ বা ঈশ্বৰৰ আজ্ঞাবিলাক আমি ফ'ল' নকৰোঁ, তেন্তে আমাৰ জীৱনত উজতি খাব লগা হয়, জীৱনত আমাৰ অশান্তি হয়। গতিকে ঈশ্বৰে কৈছে যে তুমি মোৰ ওচৰলৈ আহা, মই তোমাক শান্তি দিম কৈছে। মানে তাৰ লগত মোৰ ওচৰলৈ আহা মানে আমি ঈশ্বৰৰ আজ্ঞা বা ঈশ্বৰৰ অনুশাসন মানি চলাৰ কথা কৈছে। যিহেতু আমি ঈশ্বৰৰ লগত যদি থাকোঁ, ঈশ্বৰৰ আজ্ঞাবিলাক যদি পালন কৰোঁ, তেন্তে আমাৰ জীৱনত আমাৰ শান্তি হ'ব। আৰু আমাৰ ঈশ্বৰৰ যিবিলাক আমাৰ আজ্ঞা বা বিধান দি দিছে তাৰ যদি বাহিৰলৈ যাওঁ, সেইটো বাইবেলৰ মতে পাপ বুলি কয়। আৰু সেই পাপৰ ফল আমাৰ জীৱনত অশান্তিয়ে হ'ব আৰু জীৱন আমাৰ ধ্বংস হৈ যায়।